পাই পেলাই সব গুচি গুচি যায়। আজি দিম কালি দিম ক'ব। পানীৰ কাৰণে ইমান কষ্ট হয় আমাৰ পঢ়া ডাঙৰ বৰষুণ কালে বোকা খাজাত আহি যাব লাগিব। পহৰা পৰা লৈ যাব ৰাতিও কামৰ পৰা আহিবলৈ ইয়াৰ পৰা লৈ যাব সন্ধিয়াত। ইয়াৰ পৰা খাওঁ চব আটাইকেইটা ইয়াতে আছে। গা পা ধোৱা ধাকলা যিমান কাপোৰ কানি ধোৱা বিয়া চিয়া হ'লে যে ইয়াৰ পৰা লৈ যাওঁ পাহাৰীয়াত। এইটোৱে আমাৰ বাচি আছে আমাৰ মানুহকেইটা। বাগানৰ পৰা মাইকীখিনি কুঠৰি বাগান যায়, বাগানৰ পৰা আহি ইয়াত পানী লৈ পেলাই ঘৰত খাইহি। ল'ৰা ছোৱালী সৰু সৰু স্কুল যাব না ঘৰত পানী কঢ়িয়াই দিব। এতিয়া আমি কৈছো যে আমাৰ 1 নম্বৰ ৱাৰ্ডত যদি আমাৰ পানী আৰু ৰাস্তা যদি ব্যৱস্থা কৰি নিদিয়ে তেতিয়া আমি 1 নম্বৰ বাগৰি ৱাৰ্ডত আমি ভোট ৰাইজে নিদিয়ে। খাটাং একদম সিদ্ধান্ত লৈ লৈছো মানে বাগৰি 1 নম্বৰ ৱাৰ্ডত ভোট নিদিয়ে। 60 ঘৰ মান হ'ব। সকলোৱে পানী ক'ৰ পৰা খায়? এইখিনি পৰাই খায়। এইটোৱে খাওঁ আমি। এইটো মানে কি? এই জুৰিটোতে খাওঁ। ডেংমুটা পানীটোৱে খাওঁ, লেতেৰা ফেতেৰা পানীটোৱে। বছৰ খাই বছৰ কিমান যুগ গুচি গ'ল আমাৰ একদম গোটেই পুৰখাটোৱে গ'ল। এতিয়া আমিয়ে বাচি আছো আৰু এইটো পানী খাবলৈ আছে আৰু। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।